অলপ বয়স হলে প্ৰায় মানুহসকলৰ দেখা যায় ভৰিকেইখন উইক হৈ যায়। মানুহজনৰ মন আৰু শৰীৰ হয়তো ঠিকে আছে, কিন্তু ভাবকচোন তেওঁ ভৰিকেইখনে যদি তেওঁক লগ নিদিয়ে, লাহে লাহে তেওঁৰ মনটো গোটেই শৰীৰটোৰ লগত পৰি আহিবলৈ ধৰিব। আমাৰ মানুহসকলে ভাবে বয়স হৈছে উইক হ'বই, তাৰপিছত তেওঁক ডাল লাঠি বা ষ্টিক ধৰাই দিয়া হয়। এই পজিশ্যনলৈ নোযোৱাৰ আগতে আমি প্ৰিকশ্যন ল'ব লাগে। আমি মনেৰে শক্তিশালী হলে সকলো কৰিব পাৰো, সকলো সম্ভৱ হৈ উঠে। আজি এই প্ৰব্লেমৰ কাৰণে কেইটামান আহাৰৰ কথা কম। এইকেইটা হৈছে ছুপাৰ ফুড। এই আহাৰে ভৰিৰ উইকনেছ নাইকিয়া কৰিব, লগতে আৰু বহুত কিবা কিবি প্ৰব্লেমৰ সলিউশন আনি দিব আপোনাৰ শৰীৰটোৰ কাৰণে। গোটেই ভিডিঅ'টো ভালকে চাব আৰু সেইমতে ফলো কৰিলে খুব বেছি উপকৃত হ'ব বুলি মই আশা কৰোঁ। এই আহাৰে বডি এনাৰ্জি লেভেল ঠিক কৰিব, ব্লাড চাৰ্কুলেশ্যন প্ৰপাৰ হ'ব আৰু আপোনাৰ শৰীৰৰ উইকনেছ নোহোৱাত হেল্প কৰিব। বয়সস্থসকলৰ ভৰিকেইখন উইক হৈ গ'লে তেওঁলোকৰ সদায় এটা ভয় থাকে পৰি যাব বুলি, আৰু পৰি গ'লে ফ্ৰেকচাৰ হোৱাৰ ভয়। সেইটো অবিয়াছ কথা, কাৰণ এবাৰ যদি পৰি ফ্ৰেকচাৰ হয় পুৰাকৈ ঠিক হ'বলৈ প্ৰায় 5 বা 6 মাহ সময় লাগি যায়। আৰু সেই 6 মাহ বেডত পৰি থকাৰ পিছত শৰীৰৰ অন্য জইণ্টছবোৰেও ভালকৈ কাম কৰিবলৈ এৰি দিয়ে, যিহেতু সেই ফ্ৰেকচাৰ হোৱা মানুহজনৰ অলপ এজ হৈছে আৰু সেইকাৰণে শৰীৰৰ ৰিকভাৰী বহুত শ্ল' হৈ যায় আৰু তেওঁ আনৰ ওপৰত ডিপেণ্ড কৰিব লগা হয়। সেইকাৰণে আজিৰ পৰা নিজৰ ভৰিকেইখনৰ যত্ন লওক। আপোনাৰ বয়স যিমানেই হৈছে, 50ৰ পিছত এইটো ধ্যান ৰাখিব লাগে যে আপোনাৰ ভৰিকেইখন উইক হৈ নাযায়। নাৰ্ভৰ চাৰ্কুলেশ্যন কম হোৱাৰ কাৰণে এক ধৰণৰ গোটা হৈ যায় ভৰিৰ কিছু কিছু ঠাইত, যিটোক ভেৰিকছ পেইন বুলি কোৱা হয়। আৰু সেই গোটা হৈ যোৱা ঠাইবোৰ নীলা হৈ যোৱাও দেখা যায়। ব্লাড চাৰ্কুলেশ্যন কম হৈ যায় আৰু তেতিয়া ভৰিকেইখন উইক হ'বলৈ ধৰে। আৰু ভালকৈ মুভমেণ্ট হোৱাৰ কাৰণে বহুত প্ৰব্লেম আহি পৰে। আৰু সেইকাৰণে প্ৰপাৰ নিউট্ৰিশ্যন আৰু অক্সিজেন নাপায় ভৰিকেইখনে, আৰু আমাৰ ভৰিৰ কণ্ডিশ্যন বেয়াৰ পৰা বেয়াৰ ফালে যাবলৈ ধৰে। এবাৰ জইণ্টছত প্ৰব্লেম হোৱাৰ পিছত যদি আপুনি ভালকৈ টেক কেয়াৰ নকৰে, অন্য জইণ্টছবোৰতো প্ৰব্লেম হ'বলৈ ধৰে। কেতিয়াবা ভাইটামিন ডি কম হোৱাৰ কাৰণে অস্টিঅপৰচিছৰ ৰিস্ক বহুত গুণে বাঢ়ি যায়। ভাইটামিন ডি আৰু কেলছিয়ামৰ ডেফিচিয়েঞ্চিৰ কাৰণে আমাৰ হাড়বোৰ উইক হ'বলৈ ধৰে। আমি ধৰিবই নোৱাৰো এই ভাইটামিনৰ ডেফিচিয়েঞ্চিৰ কাৰণে আমাৰ এই প্ৰব্লেম হৈছে, বা আমি এবাৰ ভাবি নাচাওঁ আমাৰ শৰীৰত কিহৰ কাৰণে এইটো প্ৰব্লেম হৈছে, মই কিমান দিনৰ পৰা কি আহাৰ খাই আছো আৰু মোৰ শৰীৰত কি ভাইটামিনৰ আৰু মিনাৰেলছৰ কমি হৈছে। আমি নিজৰ শৰীৰটো ভাৰ ডক্টৰৰ ওপৰত এৰি পেলাই আমি নিশ্চিন্ত হৈ থাকো যে ডক্টৰ আছে, আমাক ঠিক কৰি দিব। সেইটো কিমান দূৰ সমীচীন এবাৰ ভাবি চাব আপোনালোকে। কাৰণ ভগৱানে এটা সুস্থ ব্ৰেইন সকলোকে দিছে, সুস্থ মন এটা সকলোকে দিছে। আজি যে সলিউশনৰ কথা ক'বলৈ গৈ আছো, সেই সলিউশনে আপোনাৰ শৰীৰৰ অভাৰঅল প্ৰব্লেম সলভ হোৱাত হেল্প কৰিব। শৰীৰত আপুনি নতুন এনাৰ্জি পাব। প্ৰথমতে মই ইয়াত ক'ম বুটৰ কথা। মই লাষ্ট ভিডিঅ'ত বুটৰ বিষয়ে এটা ভিডিঅ' দিছিলো। এই ভিডিঅ'টো আপোনালোকে যদি চোৱা নাই এইটো চাই ল'ব পাৰে, কাৰণ এই ভিডিঅ'ত খুব ভাল কিছু কথা কোৱা আছে, এইটো চাই ল'ব পাৰে। কিন্তু আজি ক'ম মই শুকান বুট নহয়, উহোৱা বুটৰ কথা ক'ম আজি মই। বুট সেই একেবিধেই, কিন্তু উহোৱা বুটৰ কথা ক'ম কেনেকে খাব, তাৰ লগতে আৰু কেইটামান আহাৰৰ কথা ক'ম। এমুঠি বুট ৰাতি পানীত তিয়াই থব। ৰাতিপুৱা উঠি অলপ পানীত সেই বুটখিনি বইল কৰিব সিজি যোৱালৈকে। বইল কৰি পেলাই তাত আপুনি চেলাডৰ নিচিনাকে বনাই পেলাই পিঁয়াজ, জলকীয়া, অকণমান জালুকৰ গুড়ি, অকণমান আদা, অকণমান মিঠাতেল, যেনেকে আপুনি ভাল পায় ঠিক তেনেকৈ ব্ৰেকফাষ্টৰ লগত সেইখিনি খাব পাৰে। এয়া খোৱাৰ পৰা নতুন এনাৰ্জি পাব শৰীৰে মেগনেছিয়াম, পটেছিয়াম, ফছফৰাছ এই গোটেইবোৰ পাব। এয়া খোৱাৰ পৰা এইটো হ'ব যে শৰীৰৰ লগতে ভৰিত এক ধৰণৰ শক্তি ফিল কৰিব আপুনি। আমাৰ জইণ্টছবোৰত কেতিয়াবা চাউণ্ড হোৱা দেখা যায়, চিৰিত উঠোতে বা খোজকাঢ়োতে এটা চাউণ্ড হয়, এক ধৰণৰ চাউণ্ড হয়, শব্দ হয়। সেই প্ৰব্লেমতো খুব ভাল কাম কৰিব এই আহাৰে। ব্লাড চাৰ্কুলেশ্যন ভাল হ'ব আৰু আপোনাৰ এনেকুৱা লাগিব যে আপোনাৰ জইণ্টছবোৰ ফ্ৰী হৈ গৈছে। এই প্ৰচেছ কৰিব 3 মাহ একেলগে। আপুনি দেখিব আৰু ফিল কৰিব নতুন এনাৰ্জি ঘূৰি আহিছে আপোনাৰ শৰীৰলৈ। ছেকেণ্ড ছুপাৰ ফুড, এইটো হৈছে বিটৰুট। তেজবৰ্ধক আহাৰ, শৰীৰত তেজ বঢ়োৱাৰ কাম কৰে এই বিটৰুটে। যদি আপোনাৰ শৰীৰত হিমোগ্লবিনৰ কম আছে, তেতিয়াহ'লে শৰীৰত খুব সোনকালে হিমোগ্লবিন বঢ়াব পাৰে এই বিটৰুটে। ইয়াত ভাইটামিন এ, ভাইটামিন চি, মেগনেছিয়াম, ফলিক এচিড এইবোৰ আছে। এইবোৰে শৰীৰত শক্তি বঢ়োৱাৰ কাম কৰে। অলপ দেৰি থিয় হৈ থাকিলে বা খোজ কাঢ়িলে আপোনাৰ ভৰি কঁপিবলৈ ধৰিছে বা বহি দিবৰ মন গৈছে আপোনাৰ,
বা ভাগৰ লাগিছে ভৰিকেইখন বিষাইছে যদি এইবোৰ প্ৰবলেম আপোনাৰ হৈছে কন্টিনিউ 3 বা 4 মাহ আপুনি বিট খাই চাওক যদি বিটটো চুবাবলৈ অসুবিধা হয় তেতিয়াহলে জুচ উলিয়াই খাব পাৰে এই প্ৰবলেমবোৰৰ পৰা আপুনি একেবাৰে ফ্ৰী হৈ যাব পাৰিব ৰেগুলাৰ এইটো ডায়েটত এড কৰিলে আপুনি দেখিব আপোনাৰ কান্ধ হাত ভৰিৰ জইন্টস সকলো ফ্ৰী হ'ব ধৰিছে আপুনি এনাৰ্জি ফিল কৰিব ধৰিছে 50ৰ পৰা 60ৰ পিছত শৰীৰত ব্লাড ফ্লো কম হ'বলৈ ধৰে নাৰ্ভ উইক হ'বলৈ ধৰে ভৰিবোৰ খিনাই আৰু উইক হ'বলৈ ধৰে এই সকলোবোৰ প্ৰবলেমৰ পৰা ফ্ৰী হ'বৰ কাৰণে বিট আপোনাৰ ডায়েটত থাকিবই লাগে 60 70 80 এজৰ সিনিয়ৰ সকলে ভাবে বা এক ধৰণৰ মাইন্ডসেট আছে তেওঁলোকৰ বয়স হৈছে আৰু এতিয়া আমি অসুখীয়াই হৈ গলো এতিয়া আমি আৰাম কৰিব লাগে কিন্তু আচলতে কথাটো তেনেকুৱা নহয় আগৰ পৰাই যদি নিজৰ শৰীৰটোক অলপ ধ্যান দি টেক কেয়াৰ কৰা হয় যিমানে বয়স হৈছে আপোনাৰ সেই প্ৰবলেমবোৰ হ'ব নোৱাৰে 50 60 পিছত আপোনাৰ কেপাসিটি মতে আপোনাৰ শৰীৰটো খুজকাহি বা অলপ সৰুহুৰা কাম বন কৰি এক্টিভ ৰখাটো খুবেই ইম্পৰ্টেন্ট এটা কথা যদি আপুনি ভাবি লয় বয়স হৈছে আৰাম কৰিব লাগে এইটো মাইন্ডসেটৰ কাৰণে লাহে লাহে আপোনাৰ শৰীৰে কাম কৰিবলৈ এৰি দিব শৰীৰৰ কাৰণে সকলোতকৈ ভাল এক্সাৰসাইজ হৈছে খোজ কঢ়া ডেইলি অলপ সময়ৰ কাৰণে হলেও মৰ্নিং ৱাক কৰক বা গধূলি খোজ কাঢ়ক যদি কিবা কাৰণে আপোনাৰ একেলেঠাৰিয়ে খোজ কাঢ়িবলৈ দিগদাৰি হয় অকমান দূৰ খোজ কাঢ়ি অকমান কৰবাত বহি দিয়ক বা অকমান ৰৈ দিয়ক তাৰপিছত আকৌ খোজ কাঢ়ক এনেকে লাহে লাহে সময়টো আপুনি বঢ়াই যাওক এনেকৈ যদি আপুনি এমাহ খোজ কাঢ়ে আৰু মই যিবোৰ বস্তু আজি কথা কম সেই বস্তুবোৰ যদি আপুনি খাদ্যত ইউজ কৰে তেতিয়াহলে আপুনি আপোনাৰ শৰীৰৰ ৰিজাল্ট দেখি আপুনি আচৰিত হৈ যাব আপুনি এনাৰ্জিৰে ভৰপূৰ হৈ পৰিব আৰু আপুনি এক্টিভ হৈ উঠিব সেই কাৰণে যিমান পাৰে শৰীৰটোক অলপ এক্টিভ কৰি ৰাখক খোজ কাঢ়ক বহি নিদিব খোজ কাঢ়িবলৈ কেইদিনমান হয়তো আপোনাৰ মন নাযাব কিন্তু লাহে লাহে দেখিব কেইদিনমান আপুনি মনটোক জোৰ দি পেলাই এই কাম কৰাব লাগিব কিন্তু লাহে লাহে দেখিব এই কাম কৰিবলৈ আপোনাৰ ভাল লগা হৈছে আপুনি এনজয় কৰিছে খোজ কঢ়া কামটো নেক্সট আহাৰ যেটো আপুনি ল'ব লাগে সেইটো হৈছে আদাৰ পাউডাৰ আপুনি মাৰ্কেটত কিনিবলৈ পাব কিন্তু সেইটো কিনাতকে তাত নিমখ সিমখ অকমান পৰিমাণৰ বেছি থাকিব পাৰে সেইকাৰণে ঘৰত আদা আনি পেলাই আপুনি বাকলিয়ে চাকলিয়ে খুব ভালকৈ ধুই শুকুৱাই পেলাই ৰ'দত শুকুৱাই আৰু পাৰিলে অলপ স্লাইস কৰি মাইক্ৰৱেভত শুকুৱাই বা ৰ'দত শুকুৱাই পেলাই ভালকে ড্ৰাই হোৱাৰ পিছত আপুনি গ্ৰাইণ্ড কৰি থৈ দিব পাৰে ইয়াত এন্টি ইনফ্লেমেটৰী গুণ পোৱা যায় ই আঁঠুৰ বিষ ফুলা এইবোৰ কম কৰে আঁঠুৰ ফ্লেক্সিবিলিটি ঘূৰি অহাত হেল্প কৰে ব্লাড সাৰ্কুলেশন বাঢ়ে ভৰিত নতুন শক্তি অনুভৱ হয় এতিয়া কেনেকৈ খাব সেইটো ইম্পৰ্টেন্ট গ্লাস পানীত 1 চাহ চামুচ আদা দি পেলাই হেখিনি ভালকৈ উতলাব হেখিনি আধা যেতিয়া থাকি যাব হেখিনি গৰমাই নহয় কুহুমিয়া হ'বলৈ দিব কুহুমিয়া হোৱাৰ পিছত আপুনি খাব পাৰে দিনটোৰ যিকোনো সময়ত আপুনি খাব পাৰে এই প্ৰসেসে ভৰিৰ ফুলা কম কৰাৰ লগতে ভৰিৰ জোৰ বঢ়াত আপোনাক হেল্প কৰিব আপোনাৰ শৰীৰৰ ব্লাড সাৰ্কুলেশন ভাল হ'ব ক্যালসিয়াম আৰু ম্যাগনেসিয়াম দুইটাই বহুত ইম্পৰ্টেন্ট আমাৰ বোন হেলথৰ কাৰণে নেক্সট যেটো আহাৰ আপুনি ল'ব লাগে সেইটো হৈছে পামকিন সিডস ৰঙালাওৰ গুটি ইয়াৰ ব্যৱহাৰে আপোনাৰ ভৰি কিখন ষ্ট্ৰং কৰিব বোন ষ্ট্ৰং কৰিব আৰু আপুনি শৰীৰত খুব বেছি এনাৰ্জি পাব এটো ল'ব পাৰে পানীৰ লগত 1 টিস্পুন আপুনি ডেইলি খালেও হল এতিয়া কেনেকে ল'ব এনেটো আপুনি খাই দিব নোৱাৰে অকমান ড্ৰাই ফ্ৰাই কৰি ল'ব পাৰে নহলে একদম অকনমান অকাল ঘি দি আপুনি অকমান ফ্ৰাই কৰি ল'ব পাৰে এখিনি ঠাণ্ডা হলে এয়াৰটাইট কন্টেইনাৰ এটাত ৰাখি থৈ দিব তাৰ পৰা আপুনি ডেইলি 1 টিস্পুন কে খাব পাৰে এনেও খাব পাৰে পানীৰ লগত গাখীৰৰ লগত নাস্তাৰ লগত যেনেকে আপুনি সুবিধা পায় তেনেকেই খাব পাৰে এটো যদি আপুনি ৰেগুলাৰ লয় প্ৰস্টেটৰ নিচিনা প্ৰবলেম থাকিলে আপোনাৰ সেই প্ৰবলেম সলভ হোৱাত হেল্প কৰিব আপোনাৰ ডিপ্ৰেছন এনজাইটি টোপনি নহা এই গুটেবোৰ প্ৰবলেমত ৰঙালাও গুটিয়ে খুব ভাল কাম কৰে ইয়াত এনেকুৱা ধৰণৰ ভিটামিনছ আৰু মিনাৰেলছ আছে যিবোৰ আমাৰ শৰীৰৰ কাৰণে বহুত বেছি বেনিফিচিয়েল নেক্সট সুপাৰ ফুডটো আপুনি ল'ব লাগে দৈটো আপুনি মাৰ্কেটৰ পৰা কিনাতকৈ ঘৰত বনোৱা দৈটো হলে বেছি ভাল মাৰ্কেটৰ দৈটো হয়তো অলপ পুৰণা হৈছে বা অলপমান টেঙা হ'ব পাৰে সো আপুনি যদি ঘৰত বনাই লয় তেতিয়াহলে খুবেই ভাল যদি আপোনাৰ দৈটো অকমান পুৰণা হৈছে তেতিয়াহলে আপোনাৰ পেট বেয়া হ'ব পাৰে সেই কাৰণে ঘৰত বনোৱা দৈ খাব পাৰিলে বেছ ভাল আমাৰ ওভাৰঅল বডি কাৰণে দৈটো খুব ভাল ইয়াত ক্যালসিয়াম পাব যি আমাৰ শৰীৰৰ কাৰণে দৰকাৰী আৰু কিবা কাৰণে যদি আপুনি দৈটো খাব নোৱাৰে
পুৰা দৈটো তেতিয়াহলে দৈটো পনীয়া কৰি লৈও খাব পাৰে অলপ পানী মিহলাই তাত অকনমান নিমখ মিহলাই বা অলপ মিশ্ৰি মিহলাই তেনেকেও খাব পাৰে তেনেকে খালেও আপুনি একে বেনিফিট পাব বয়সৰ লগত হাৰ মানি পৰি যোৱাৰ কোনো দৰকাৰ নাই নিজৰ অলপ যত্ন লৈ শৰীৰৰ লগতে উইল পাৱাৰ ষ্ট্ৰং কৰাটো দৰকাৰ এটা কথা মনত ৰাখক আপোনাৰ যাত্ৰা এতিয়াও শেষ হোৱা নাই প্ৰত্যেকটো নতুন দিন এটা আশীৰ্বাদ এজ জাষ্ট এ নাম্বাৰ তথাপিও নিজৰ যত্ন আমি লবই লাগিব আপোনাৰ শক্তি মৰম আৰু ধৈৰ্য এইবোৰ কেতিয়াও বয়সৰ লগত শেষ হৈ নাযায় পৃথিৱীখনক ঘৰখনক আপোনাৰ পৰামৰ্শ মৰম আৰু অভিজ্ঞতাৰ প্ৰয়োজন প্ৰাণ খুলি হাঁহক নতুন কিছু অভ্যাস গঢ়ি তোলক পুৰণা বন্ধুক ফোন কৰক আপুনি এতিয়াও মূল্যৱান আদৰণীয় আৰু পোহৰৰ উৎস আজি আছিল আমাৰ ইমানখিনিয়ে কথা ভিডিঅটো যিমান পাৰে সিমান শেয়াৰ কৰিব যিসকল নতুনকৈ আহিছে আমাৰ চেনেললৈ চেনেল সাবস্ক্ৰাইব কৰি ল'ব নহলে আহিবলগীয়া ভিডিঅ নটিফিকেশন আপোনালোকে মিস কৰি যাব সো খুব সুন্দৰ হৈ থাকক খুব সুখেৰে থাকক নিজৰ বহুত যত্ন ল'ব মোৰ শুভেচ্ছা থাকিল